নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ ঘৰত যদি বাইক আছে, আপোনালোকৰ ঘৰত যদি স্কুটি আছে, আপোনালোকৰ ঘৰত যদি গাড়ী আছে, তেন্তে আপোনালোকৰ বাবে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ ফালৰ পৰা কেইটামান নতুনকৈ নিয়ম জাৰি কৰি দিছে আৰু আপোনালোকে এতিয়া এই নিয়ম কেইটা পালন কৰিব লাগিব। মামাই ভাগিনসকলক স্কুটি দি দিলে বিনামূলীয়াকৈ। এতিয়া ভাগিনসকলে নিয়ম পালন কৰিব লাগিব আৰু যদি নিয়ম ভংগ কৰে তেনেহলে মামাকেই ফাইন দিব লাগিব মামাই দিয়া স্কুটিখনৰ বাবদ। তো ভাগিনসকল আপোনালোকে নিশ্চয় মামাই দিয়া স্কুটিখন চলাই কলেজলৈ যায়, বজাৰলৈ যায় বা আপোনালোকৰ ঘৰৰ মা দেউতায়ো নিশ্চয় গাড়ী, স্কুটি, বাইক কিবা নহয় কিবা চলায়। তো নতুনকৈ যি নেকি নিয়ম জাৰি কৰিছে এই নিয়ম কেইটা কিন্তু আপোনালোকে ভালদৰে মানিব। যদি আপোনালোকে ভালদৰে এই নিয়ম কেইটা নামানে তেন্তে আপোনালোকে কিন্তু ফাইন ভৰিব লাগিব আৰু ফাইন এতিয়া ডাবল কৰি দিছে, প্ৰায় 10% ফাইন বৃদ্ধি কৰি দিছে আমাৰ অসমত। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা বা পৰিবহণ বিভাগৰ ফালৰ পৰা এতিয়া আইন ভংগ কৰা সকলৰ কাৰণে 10% দাম বৃদ্ধি কৰি দিছে। এতিয়া আপোনালোকে কেনেকুৱা ধৰণৰ কি নিয়ম ভংগ কৰিলে কেনে ধৰণৰ আপোনালোকে ফাইন ভৰিব লাগিব আজিৰ এই ভিডিঅ'টোত আপোনালোকক তাকেই জনাম। যদি আপোনালোকে সঘনাই বাইকৰ ব্যৱহাৰ কৰে, সঘনাই যদি আপোনালোকে স্কুটিৰ ব্যৱহাৰ কৰে, সঘনাই যদি আপোনালোকে গাড়ীৰ ব্যৱহাৰ কৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু আপোনাৰ পৰিয়ালবৰ্গত যদি কোনোবা ছোৱালী বা কোনোবা ল'ৰাই যদি কোনোবা ভাগিনে যদি মামাই দিয়া স্কুটি পাইছিলে তেখেতলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ মামাই দিয়া স্কুটি বুলি তেওঁলোকো হাৰি নাযাব, তেওঁলোকো ভৰিব লাগিব ফাইন। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, বিৰাট ইনফৰ্মেটিভ হ'ব। কেনেধৰণৰ আপোনালোকৰ বাবে নিয়ম জাৰি কৰিছে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ খবৰবিলাক নিতো এই চেনেলটোত চাই থাকিবৰ কাৰণে। এতিয়া মামাই যিসকল ভাগিনক নেকি স্কুটি প্ৰদান কৰিছে, যিসকল ভাগিনে নেকি মামাৰ স্কুটি পাইছে, তেওঁলোকৰ হয়তো চাগে 80% ল'ৰা ছোৱালীৰে বৰ্তমান সময়ত বা 80% ভাগিনৰে হয়তো চাগে বৰ্তমান সময়ত লাইচেন্স নাই। হেলমেটটো নিশ্চয় আপোনালোকৰ আছে চাগে, আপোনালোকে কলেজলৈ যাওঁতে বা বজাৰলৈ যাওঁতে নিশ্চয় হেলমেটটো লগাই যায়, কিন্তু আপোনালোকৰ লাইচেন্স হয়তো নাথাকিবও পাৰে, হয়নে নহয়? এনেই বৰ্তমান সময়ত আপোনালোকৰ লাইচেন্স নাথাকিলে কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনালোকে যদি হেলমেটটো পৰিধান কৰি থাকে তেন্তে আপোনালোকে লাইচেন্স নোহোৱাকৈও বাচি যাব পাৰিব, কাৰণ মামাই এটা নিয়ম বনাইছিলে যে আপোনালোকে লাইচেন্স আপোনালোকৰ যদি বাইক চলাই যায় আপোনালোকে হেলমেট যদি লগাই থাকে তেন্তে আপোনালোকৰ চেক নকৰে পুলিচে। গতিকে সেই ক্ষেত্ৰত লাইচেন্স নথকাকৈও বাচি গুচি যায় যদিহে আপোনালোকে হেলমেটটো লগাই থাকে। কিন্তু কেনেবাকৈ যদি আপোনালোকে আইন উলংঘা কৰি যায় তেতিয়া কিন্তু আপুনি পাকত পৰি যাব। সাপোজ ধৰি লওক ৰেড লাইট জ্বলি আছিলে, আপোনালোকে যেনিবা ৰেড লাইট ক্ৰছ কৰি গুচি গ'ল, নো এন্ট্ৰি আছিলে, তাত ক্ৰছ কৰি গুচি গ'ল। সাপোজ যেনিবা আপোনালোকে হেলমেট পৰিধান কৰা নাই, কাৰোবাক গৈ অকণমান খুন্দা মাৰি দিলে, তো তেনে ক্ষেত্ৰত হৈ পৰে কি প্ৰথমেই বিচাৰে আপোনালোকক লাইচেন্সখন, লাইচেন্সৰ পাছতে বিচাৰিব আপোনালোকক ইঞ্চুৰেঞ্চ, তাৰ পাছত বিচাৰিব আপোনালোকক পলিউশ্যনৰ চাৰ্টিফিকেট। এই সকলোবিলাক বস্তু কিন্তু তেতিয়া বিচাৰে। তেতিয়া হেলমেটটো আছে বুলিয়েই আপোনালোকক বাকীবিলাক ডকুমেণ্ট নিবিচৰাকৈ কিন্তু বাচি আপোনালোক নাযাব। আৰু কেনেবাকৈ যদি আপোনালোকে ট্ৰেফিক ৰুল ভংগ কৰি দিয়ে, হেলমেট পৰিধান কৰি থাকিলেও বাকী কেইটা বস্তু যদি আপোনালোকৰ হাতত নাথাকে তেন্তে ফাইন ভৰাটো কিন্তু আপোনালোক নিশ্চিত। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা সকলো অসমবাসীৰ বাবে এটা বিৰাট ভাল খবৰ ঘোষণা কৰিছে যে খুব শীঘ্ৰেই আমাৰ অসমৰ 126টা বিধানসভা সমষ্টিত হেনো 126খন এতিয়া স্কুল স্থাপন কৰিব, যিকেইখন স্কুলত আপোনালোকে ড্ৰাইভিং ক্লাছ ল'ব পাৰিব। আৰু এতিয়া আপোনালোকে ড্ৰাইভিং লাইচেন্সৰ বাবে ক'তো যোৱাৰ প্ৰয়োজন নাই। আপোনালোকে DTO অফিচত যাব নালাগে, অনলাইন এক্সাম দিব নালাগে, টেষ্ট দিব নালাগে। আপোনালোকে ড্ৰাইভিং স্কুলত যাব, তাত এডমিশ্যন ল'ব, এডমিশ্যন লোৱাৰ পাছত আপোনালোকে চলাই দেখুৱাব, শিকিব লাগিব, পাছ কৰিব লাগিব, আৰু তাৰ পাছত আপোনালোকক এখন লাইচেন্স প্ৰদান কৰিব। আৰু খুব শীঘ্ৰেই আপোনালোকে সেই লাইচেন্সখন পাই যাব পূৰ্বৰ তুলনাত। খুব শীঘ্ৰেই এই নিয়মটো আমাৰ অসমত বলবৎ হ'ব। অৱশ্যে অসমৰ বাহিৰত এতিয়া এই নিয়মটো কিছু ৰাজ্যই প্ৰৱৰ্তন কৰিলে, কিন্তু আমাৰ অসমেও খুব শীঘ্ৰেই এই নিয়মটো প্ৰৱৰ্তন
কৰিব গতিকে এইটোৰ ফালৰ পৰা এটা ক'বলৈ গ'লে প্লাছ পইণ্ট আছে খুব শীঘ্ৰেই ভাগিনসকলে লাইসেন্স ল'ব পাৰিব কিন্তু এতিয়াতো আপোনালোকৰ হাতত নিশ্চয় লাইসেন্স নাই আৰু বহু এনেকুৱা মানুহ আছে যিবিলাকৰ হাতত লাইসেন্স নাই তো তেওঁলোকৰ বাবে ওলাইছে বহু কেইটা নিয়ম আগবাঢ়িছো আজিৰ নিয়ম কেইটাৰ ফালে কি নিয়মনো আপোনালোকৰ বাবে জাৰি কৰিছে প্ৰথম নিয়মটো হৈ গ'ল খুৰাপান কৰি যদি এতিয়া বাহন চলায় তেনেহলে 10ৰ পৰা 15000 টকাৰ ফাইন ভৰিব লাগিব আৰু 2 বছৰ পৰ্যন্ত জেল যাব লাগিব মোবাইল ফোন ব্যৱহাৰ কৰি যদি বাহন চলায় তেন্তে 5000 টকাৰ আপোনালোকে জৰিমনা ভৰিব লাগিব অবৈধ লাইসেন্স লৈ যদি বাহন চলায় তেন্তে 10000 টকাৰ আপোনালোকে জৰিমনা ভৰিব লাগিব পলিউশন সাৰ্টিফিকেট নোহোৱাকৈ যদি আপোনালোকে বাহন চলায় তেন্তে 10000 টকাৰ ফাইন ভৰিব লাগিব বাৰে বাৰে যদি আপোনালোকে বিমাৰ নিয়ম উলংঘা কৰে আপোনালোকৰ বাইকৰ যদি ইন্স্যুৰেন্স আপোনালোকে লেট কৈ পে কৰে ইন্স্যুৰেন্স নকৰে আপোনালোকক বাৰে বাৰে যদি ট্ৰাফিক পুলিচে ধৰে তেন্তে আপোনালোকে 4000 টকাৰ ফাইন ভৰিব লাগিব এম্বুলেন্সক যদি আপোনালোকে ৰাস্তা এৰি নিদিয়ে তেন্তে 10000 টকাৰ আপোনালোকে জৰিমনা ভৰিব লাগিব হেলমেট নিপিন্ধিলে 3 মাহৰ বাবে লাইসেন্স বাতিল কৰিব আৰু জৰিমনা হ'ব 1000 টকা যান বাহন আইন উলংঘা কৰিলে 500ৰ পৰা 1000 টকা আপোনালোকৰ ফাইন লগাব বুলি জনাইছে তো এই কেইটা নতুনকৈ ফাইনৰ নিয়ম চেঞ্জেছ হৈছে তো এই কেইটা হৈছে ট্ৰাফিক নিয়ম এই ট্ৰাফিক নিয়ম কেইটা আপোনালোকে ভংগ কৰিব নোৱাৰে কিন্তু কথাটো হৈ গ'ল কি এতিয়া আপোনালোকে যদি সেই ট্ৰাফিক নিয়ম কেইটা ভংগ কৰে তেন্তে আপোনালোকে ভৰিব লাগিব বেছিকৈ ফাইন অত্যাধিক ফাইন আপোনালোকে ভৰিব লাগিব যদি এই ট্ৰাফিক নিয়ম কেইটা ভংগ কৰে তো সেইভাবে পৰাপক্ষত আপোনালোকে ট্ৰাফিক নিয়ম ভংগ কৰিবলৈ চেষ্টা নকৰিব সিট বেল্ট যদি গাড়ী চলাই যায় তাত সিট বেল্ট লগাব কিয়নো এতিয়া আমাৰ অসমৰ বিভিন্ন স্থানত বিভিন্ন জায়গাত কি কৰিছে সিসি কেমেৰা ব্যৱস্থা কৰি দিছে বেলেগৰ কথা কি কম আমাৰ লখিমপুৰতে হেনো এটা সিসি কেমেৰা ব্যৱস্থা কৰিছে এটা নিৰ্দিষ্ট জায়গাত ৰঙা নদী নুপুৱাৰ আগত এজোপা গছত প্ৰায় 3টা সিসি কেমেৰা লগাই থোৱা দেখিবলৈ পাইছো আৰু সেই সিসি কেমেৰা কেইটাৰে কি কৰে আপোনাৰ চাই থাকে ট্ৰাফিক পুলিচসকলে যদি কোনোবা ব্যক্তিয়ে হেলমেট নিপিন্ধাকৈ যায় কোনোবা ব্যক্তিয়ে যদি সিট বেল্ট নলগোৱাকৈ যায় অভাৰ স্পীডত যায় তেনে ফাইন লগাই দিব কিয়নো সেই দখত এক্সিডেন্ট হোৱাৰ চান্সেছ থাকে সেইভাবে সিসি কেমেৰা লগাই থৈ দিছে দুই ফালৰ পৰা 3টা নে কেইটা বুলে সিসি কেমেৰা লগাই থৈছে ঠিক তেনেকুৱা আমাৰ অসমৰ বিভিন্ন স্থানত এতিয়া সিসি কেমেৰা লগাইছে বিভিন্ন ট্ৰাফিকত এতিয়া সিসি কেমেৰা ব্যৱস্থা কৰিছে তো ট্ৰাফিক নিয়ম কিন্তু ভংগ নকৰিব কেনেবাকৈ যদি নিয়ম ভংগ কৰে তেনেহলে ওপৰৰ মালে চাই থাকিব মানে ওপৰত বহি চাই থাকিব আৰু তাৰ পাছত আপোনালোকৰ ফাইন লাগিব আৰু ফাইন লগা মানে দেখিলেই নহয় কিমান টকাৰ ফাইন আৰু পূৰ্বতে যদি আপোনাৰ ফাইন চাইন কিবা লাগি আছে আৰু এটা ভাল খবৰ ওলাইছে আপোনালোকৰ কাৰণে 31 মাৰ্চৰ পূৰ্বে যদি আপোনালোকে হেয়া সেটেলমেন্ট কৰে আপোনালোকক 75% লৈকে ৰেহাই প্ৰদান কৰিব বুলি কৈছে আৰু যদি 31 মাৰ্চৰ পূৰ্বে আপোনালোকে পে নকৰে তেন্তে 31 মাৰ্চৰ পাছত যিমান টকা আছে তাৰ ওপৰত অধিক পেনাল্টি লাগিব আপোনাৰ হেলমেট নিপিন্ধাৰ বাবে যদি ফাইন আছে সিট বেল্ট নলগাৰ বাবে যদি ফাইন আছে আপোনালৈ যদি নোটিছ আহিছে আপুনি গৈ পে কৰকে 75% লৈকে আপোনালোকে ৰেহাই পাব কিন্তু যদিহে 31 মাৰ্চৰ পূৰ্বে আপোনালোকে পে নকৰে 31 মাৰ্চৰ পাছলৈ থাকি গুছি যায় শেষ আপোনাৰ তাৰ ওপৰত আৰু বেছি পেনাল্টি লাগি যাব তো সেই কাৰণে এটা ষ্ট্ৰিক হৈছে আমাৰ অসম চৰকাৰ অসমৰ পৰিবহন বিভাগ ষ্ট্ৰিক হৈছে আৰু ষ্ট্ৰিক হবলগীয়া কথাও কাৰণ ষ্ট্ৰিক যদি নহয় মানুহে আইন শৃংখলা বজাই নাৰাখে আইন শৃংখলা বজাই নৰখাৰ লগে লগে এক্সিডেন্ট হ'বলৈ ধৰে এক্সিডেন্ট হোৱাৰ লগে লগে কোনো মানুহে নিজৰ সন্তান কোনোবাই নিজৰ স্বামী কোনোবাই নিজৰ ছোৱালীক হেৰুৱাব লগা হয় তো সেইভাবে এখন ৰাজ্যত বা এখন দেশত আইন শৃংখলা বজাই ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ নিয়মবিলাক কৰাটো বাঞ্ছনীয় তো সেইভাবে আপোনালোকে এই নতুন নিয়ম কেইটা পালন কৰিব বুলি মোৰ আশা থাকিলে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে হেতু কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম